হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই SM ষ্টুডিঅ' ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আজিৰ ভিডিঅ'টো তোমালোকে চালে তোমালোকৰ অসমীয়া পৰীক্ষাত তোমালোকে 4 মাৰ্ক সততে পাবলৈ সক্ষম হ'বা। ঠিক আছে, তো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰি জনাব যে তোমালোকক কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন দিব লাগে, কি তোমালোকৰ গ্ৰামাৰ আলোচনা কৰাব লাগে। ঠিক আছে, তো মই তোমালোকক ছন্দ কাক বোলে, এই কেই প্ৰকাৰ আৰু কি এইবোৰ তোমালোকক আলোচনা কৰাই দিম, আৰু তোমালোকৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইবোৰ মই তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম, আৰু প্ৰিভিয়াছ ইয়াৰত কি কুৱেশ্যন আহিছে এইবোৰ আলোচনা কৰাই দিম উত্তৰ সহকাৰে। ঠিক আছে, তো তোমালোকে পঢ়া প্ৰথমত যে ছন্দ কাক বোলে, ইয়াতে তোমালোকৰ ডেফিনেশ্যন দি আছে যে লয়যুক্ত বাক্য বিন্যাসেৰে শুনিবলৈ শুবলা আৰু আকৰ্ষণীয় কৰি ভাষা সজোৱা যিটো ক্ৰম তাকে ছন্দ বোলে। ঠিক আছে, তোমালোকৰ ইয়াতে দিছে যে ছন্দক সাধাৰণতে দুটা ভাগত ভগোৱা হয়। প্ৰথমত দিছে আমাৰ মিত্ৰাক্ষৰ ছন্দ আৰু দ্বিতীয়ত দিছে আমাৰ অমিত্ৰাক্ষৰ ছন্দ। তো ইয়াতে আমাৰ মিত্ৰাক্ষৰ ছন্দৰ ডেফিনেশ্যন দিছে, যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষ আখৰৰ ধ্বনিগত মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে। ঠিক আছে, আৰু অমিত্ৰাক্ষৰ ছন্দৰ ডেফিনেশ্যনটো তোমালোকে পঢ়ি ল'বা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ হ'ব পাৰে যে যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে। তো তোমালোকৰ ইয়াতে প্ৰথমত দিছে যে পদ বা পয়াৰ কাক বোলে। তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় পদ বা পয়াৰ। উত্তৰ দি আছে এইবিধ ছন্দ সজ্জাত একোটা স্তৱকত 14 মাত্ৰাৰ দুটাকৈ চৰণ থাকে, একোটা চৰণৰ ক্ৰমে 8+6 মাত্ৰাত দুটাকৈ পৰ্ব থাকে, দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে। ঠিক আছে, আৰু দিছে ইয়াতে ত্ৰিপতি ছন্দ বা দুলাৰী ছন্দ। উত্তৰ দি আছে দুলাৰীত দুফাকি পদ থাকে। সোজা কথা, তোমালোকৰ সৰল এটা কথা যে দুলাৰীত দুফাকি পদ থাকে, প্ৰতি ফাকিত তিনিটাকৈ পৰ্ব থাকে, সেইকাৰণে দুলাৰীক ত্ৰিপতি ছন্দ বোলে। ঠিক আছে, প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ চৰণ থাকে। তোমালোকৰ ইয়াতে ক্যালকুলেটর দিয়ে আছে যে 6 + 6 + 8 = 20। উদাহরণ দিয়ে আছে পাছে তিরিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফুল ফুল ভৰি জকমক কৰি আছে য'ত বৃক্ষমান। তোমালোকৰ 3 নম্বৰ দিছে যে ঝুমুৰা ছন্দ কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ। ইয়াৰ প্ৰত্যেক স্তৱকত দুটা চৰণ থাকে, প্ৰত্যেক দুই চৰণৰ শেষত ধ্বনি মিলযুক্ত। উদাহৰণ দিছে হেন শুনি জাম্ব ৰন্ত ধাইল মহা বলৱন্ত নিচিনি হামিক পাছে ধৰিল যুদ্ধ কাছে। 4 নম্বৰ দিছে অনুৰূপ শব্দ কাক বোলে। উত্তৰ দি আছে জোৰকৈ বা সমপৰ্যায়ৰ অন্য বা বস্তু কমা কথা বুজাবলৈ কেতিয়াবা একোটা শব্দৰ আগত বা পিছত প্ৰায় তেনেধৰণৰ শব্দাংশ ব্যৱহাৰ কৰা হয়, কিন্তু শব্দবাৰ কোনো অৰ্থ নাথাকে তাকে অনুৰূপ শব্দ বোলে। তোমালোকৰ এটা উদাহৰণ দিছে ঘড়ি চৰি টকা চকা কিতাপ চিতাপ। ঠিক আছে, তোমালোকক যেহেতু কৈছে যে কিন্তু অন্য শব্দৰ কোনো অৰ্থ নাথাকে, ইয়াতে তোমালোকৰ ঘড়ি চৰি দিছে, ঘড়িৰ অৰ্থ আছে কিন্তু চৰিৰ অৰ্থ নাই। টকা চকা দিছে, টকাৰ অৰ্থ আছে কিন্তু চকাৰ অৰ্থ নাই। কিতাপৰ অৰ্থ আছে কিন্তু চিতাপৰ অৰ্থ নাই। ঠিক আছে, আৰু দিছে তোমালোকক অনুকাৰ শব্দ কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট, জীৱ জন্তুৰ স্বাভাৱিক মাত বা বিশিষ্ট ধ্বনি আদিৰ অনুকৰণত যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক অনুকাৰ শব্দ বোলে। উদাহৰণ দিছে কাউৰীৰ কাকা, কুলিৰ কুকু। ঠিক আছে, এতিয়া মই তোমালোকক কি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছে এইবাৰ মই তোমালোকক উত্তৰ কৰি দিম, আৰু কিমান চনত আহিছে তোমালোকক এইটো কৈ দিম। এই কুৱেশ্যনটো তোমালোকৰ যোৱাবাৰ আহিছিল যে তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। তোমালোকক ছন্দ কেইটা দিছে ইয়াতে যে কুসুমমালা, লেচাৰী আৰু পয়াৰ দিছে। ঠিক আছে, মই তোমালোকক এটা এটাকৈ আলোচনা কৰি দিম। তোমালোকক প্ৰথমত দিছোঁ যে কুসুমমালা ছন্দ। সূত্ৰ দি আছে যে কুসুমমালা ছন্দত প্ৰতিটো পংক্তিত 8টা আখৰ বা মাত্ৰা থাকে। এই ছন্দত 4টা পংক্তি থাকে, আৰু প্ৰথম পংক্তিৰ লগত দ্বিতীয় পংক্তিৰ আৰু তৃতীয় পংক্তিৰ লগত চতুৰ্থ পংক্তিৰ মিল থাকে। উদাহৰণ দি আছে কুসুমৰ সুবাসে ভৰি হৃদয়ত আনন্দ ভৰি জীৱনৰ পথত আগবাঢ় সুখেৰে ভৰি থাকো। ঠিক আছে, দ্বিতীয়তে দিছে তোমালোকক সূত্ৰ তোমালোকক দি আছে তেনেকৈ যে লেথাৰী ছন্দত প্ৰতিটো পংক্তিত 8টা আখৰ বা মাত্ৰা থাকে। এই ছন্দত 4টা পংক্তি থাকে, আৰু প্ৰথম পংক্তিৰ লগত দ্বিতীয় পংক্তিৰ আৰু তৃতীয় পংক্তিৰ লগত চতুৰ্থ পংক্তিৰ মিল থাকে। তোমালোকে কিবা ইয়াতে মিল দেখিবলৈ পাইছানে প্ৰথমটোত আৰু দ্বিতীয়টোত?
কুসুমমালাত আৰু লেচাৰীত কি মিল আছে তোমালোকে মিলাই ল'বা আৰু সেইমতে তোমালোকে এইবাৰ এক্সামত উত্তৰ কৰিবা। উদাহৰণ দিছে, ৰাম নাম সুমৰিবা সংসাৰ ঘৰ সাগৰ, হৰি নাম সুমৰিবা নাহিকে ইয়াৰ পাৰ। ঠিক আছে, আৰু তোমালোকৰ ইয়াতে পয়াৰ ছন্দ দিছে, উত্তৰ দি আছে তোমালোকক পয়াৰ ছন্দত প্ৰতিটো শাৰীত 14টা মাত্ৰা থাকে, ই 2টা শাৰীৰ একোটা স্তৱক হিচাপে থাকে। উদাহৰণ দি আছে, সৰস্বতী দেৱী তুমি বিদ্যাৰ ঈশ্বৰী, তোমাৰ চৰণে সেৱা কৰা কৃপা কৰি। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। তোমালোকক মই কৈছোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। ঠিক আছে, তোমালোকৰ এইখিনি চাই তোমালোকে এইবাৰ এক্সামত অসমীয়া পৰীক্ষাত তোমালোকে 4 মাৰ্কৰ ভিতৰত 4 মাৰ্কে পাবা, অৰ্থাৎ ছন্দ যি দিয়ে তোমালোকে তাৰ পিছে তোমালোকে অলপমান হ'লেও লিখিব পাৰিবা।